আজি আপোনালোকক এনে এগৰাকী কুকুৰা পালকৰ সৈতে চিনাকি কৰাই দিম যিগৰাকী কুকুৰা পালকৰ অভিজ্ঞতা বহুত বেছি মানে তেওঁ এতিয়া 85 নম্বৰ বেটছটো পালন কৰি আছে আৰু প্ৰত্যেক বেটছৰে ৰিজাল্ট এনেকৈ তেওঁ ডায়েৰীত নোট কৰি থৈছে 23,900 মানে 24,000 টকা ওলাইছে হেৰি 100 হাঁহ এতিয়া ব্যৱসায়টো কৰিছো আৰু যদি কাগজ কলম নহয় ব্যৱসায় লাভ লোকচান কেনেকৈ গম পাবা মই মানে এইখনত তোমাৰ এভাৰেজ মানে একদম লোয়েষ্ট 20ৰ পৰা হাইয়েষ্ট 45 মানলৈকে ৰানিঙত থাকে পাৰ মান্থ আৰু একদম এফালে আহিলে প্ৰফিট চলি আছে 2021 চনত 21 চনৰ মাঘ বিহুৰ দুদিনৰ আগৰ পৰা মাঘ বিহুৰ দিনাখনলে মই মানে এইবোৰ শেষ কৰিছো লছ 29,000 মোৰ কাউণ্টাৰ এটা যেতিয়া মোৰ মুৰ্গী নি থকা অৱস্থাত মোৰ পেমেন্ট বাকি থকা অৱস্থাত যদি তাৰ কাউণ্টাৰ যদি বেলেগৰ মুৰ্গী সোমাব মোক টোটেল পেমেন্ট দিব লাগিব মই যে কৈছো তুমি যে কোন মাহত ভৰাব লাগে সেইটো কথা নহয় এনভাইৰনমেন্ট যেতিয়া ভাল হ'ব পুহিবলৈ যেতিয়া সহজ হ'ব মাৰ্কেটত বস্তু এভেইলেবল হ'ব মাৰ্কেটত এভেইলেবল হলে হেৰি হ'ব এইটো ডিমান্ডটো কমি যাব ৰেট ডাউন হ'ব এবাৰ ডাঙৰ কেলে ৰাখিব লাগে তোমাৰ এতিয়া 4 কেজি সাইজত এটা পোৱালি মুৰ্গী যেতিয়া বিকো তাত পোৱালি কষ্ট তেতিয়াও 35 টকা আৰু 1 কেজি সাইজত বিকিলেও 35 টকা ফলস্বৰূপে 4 কেজিত পাৰ কেজি মোৰ পোৱালিৰ দামটো কিমানলৈ গ'ল 7 টকা বা 8 টকালৈ গুচি গ'ল এতিয়া আজিৰ ডেটত তেওঁৰ ইয়াতে 81 82 83 84 85 মানে একেলগে এফালে যে ঘৰবিলাক দেখিছে ইয়াতে তেওঁলোকৰ 5টা বেটছত আছে 82 বেটছটো খালী হ'ল কাৰণ কিয় সোণালী কুহিছিলে সেই কুকুৰা আজি ৰাতিপুৱা বিক্ৰী শেষ কৰিলে আজিৰ এই ভিডিঅ'টোত কমপ্লিট ডিটেইল ভিডিঅ' কুকুৰা পালনত আমি পালন কৰি আছো কিমান খৰচ হৈছে কিমান প্ৰফিট হৈছে এনেকৈ ডাটা কিন্তু আমি আজিলৈকে পোৱা নাই গতিকে একদম ডিটেইল চাম ক'ত কিমান কি আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আছে মোৰ লগত দেৱজিৎ বৰদলৈ দা স্বাগতম জনাইছো দেৱজিৎ দাক আছো আমি গোলাঘাটৰ গণক পুখুৰীত তেখেতৰ ঘৰত আৰু এফালে দেখিছে এফালে কুকুৰা সেইফালে এটা কুকুৰা ঘৰাল এফালে গৰাল এফালে গৰাল এফালে গৰাল সেইফালে গৰাল সেইফালে গৰাল সেইফালে গৰাল 1 2 3 4 5 6 7 8টা 8টাত কি আছে এই যে 8টাত কয়লাৰ আছে দুটাত সোণালী আছে দুটা অলপ দেখাও দাদাই কুকুৰা পালনৰ লগতে ঘৰতে তেখেতে ফাৰ্নিচাৰ বনায় এটো হৈ গল 81 নম্বৰ বেটছ ইয়াত কি আছে এটো কয়লাৰ 300 আছিল কিন্তু এটা ধৰিলা মাঘ বিহু 1 জানুৱাৰীত অলপ উলিয়াই দিলো তো এটা 130 টা নে 160 টা এনেকুৱা কিবা এটা আছে ইয়াত ডিটেইল আছে ইয়াত ডিটেইলটো ইয়াত আছে সাম আমি ইয়াত ডিটেইল সাম গোটেইখিনি বস্তু ডিটেইল সাম এতিয়া 81 বেটছ এটো পুৰণা বেটছ আৰু 82 83 84 85 82 টো ইতিমধ্যে আজি সোণালী হেইটো পুখুৰী পাৰ ঘৰটো যে হেতু ঘৰৰ পৰা আজি ৰাতিপুৱা আদায় হৈছে হেই পুৰণা ঘৰটো ন এটো কিমান দিন বিকিলে সোণালীটো আপুনি এটো তোমাৰ 70 ডেজৰ পৰা 80 ডেজৰ ভিতৰত বিকি আদায় কৰিছো ওকে মানুহে কয় ইমান টকা প্ৰফিট হ'ল কিন্তু কি হয় কাৰো ওচৰতে ডাটাটো নাই আজি কিন্তু এই ডাটাটোহে দেখাব ভাল লাগিব আৰু এফালে এতিয়া কি দিছে দানা দিছে নেকি হেফলে না এই দানা দিবলৈ লৈছে মেইন মোৰ ফাৰ্মখনৰ কেয়াৰ টেকাৰ ইয়ে আৰু আপুনি আৰু তেওঁ দুজনে মিলাই চাই থাকে মিলাই চাই থাকো ওকে এতিয়া ইয়াত কি আছে ইয়াত এটোত আছে সোণালী পাছৰ বেটছটো আছে এটো কিমান নম্বৰ বেটছ এটো 300 আছে এটো কিমান নম্বৰ বেটছ ইয়াত যদি চাও ইয়াতে বহিহে কব দেই 83 বাই 84 এনেকুৱা ওকে এটো সোণালী মানে নেক্সট জেনাৰেশনটো এটো ওলাব গম পালা আজি যিখিনি বিকি হৈ আদায় হৈছে তাৰ পাছত এটো ওলাব ওকে এতিয়া এটো আধা কেজি সাইজ হৈ গল এটো আধা কেজি মান হৈছে আধা কেজি সাইজ হৈ গল ন এটো কিমান দিন হল এটো মই তাৰিখটো ইয়াত তোমাক বহি পাহে কম দেই আমাৰ মোৱাছলা যি ভিডিঅটো কৰিবলৈ হা উদ্দেশ্য হল কি বহি পাহে কম বহি পোৱা কথা পাতিম কাৰণ কিয় আমাৰ ওচৰত কৈ দিও আমি যে সোণালীত কষ্টিং কিমান পৰে 180 টকা 200 টকা কষ্টিং কৈ দিও কিন্তু কষ্টিংৰ হিচাপ ইয়াত আছে এখানে আজি বনাব লাগিব এটো কয়লা এটো কয়লা হেতু পিছৰ বেটছৰ হেতু তাৰতে পাছৰ বেটছৰ এটো কিমান এটো দেনে আছে 300 কিন্তু দুটা ঘৰত ভাগ হৈ আছে ইয়াত 150 তাত 150 হলেও ইয়াত 150 নাই তোমাৰ ধৰিলা 20 পিস 30 পিস কে বিকিলে হৌ সাইজটো বিকিলে হৌ সাইজটো হেৰিয়াতে বিকিলে এইখিনি বিয়াৰ অৰ্ডাৰ এইখিনি বিয়াৰ অৰ্ডাৰ আছে বিয়াৰ ইতে কয়লাৰ লেটটো কিমান ইয়াত কয়লাৰ 190 180 কিন্তু মোৰ ধৰিলা হেৰি হলে প্ৰাইভেট অৰ্ডাৰ হলে তাৰমানে কাউন্টাৰৰ ৰেটটো বেলেগ ধৰিলা ঘোৰা মানুহৰ ৰেটটো বেলেগ এইখিনিও সেই একেটা বেটছৰ কয়লাৰ এইটো কাখৰ ঘৰটো যে এইটোতো এই 150 ভাগ কৰি থোৱা আছিলে ব্ৰুডিংটো তাৰমানে মই এটা ঘৰত দিওঁ গম পালা দি লৈ পেলাই কম জেগাত মানে এটা কামটো কৰি হিটু ঘৰত মুৰ্গী থাকোতে ইহঁতক অকমান এমাহ ডাঙৰ কৰি দিওঁ ডাঙৰ কৰি হিটু ঘৰলৈ ট্ৰান্সফাৰ কৰি দিওঁ এইটো সিস্টেম তাৰপিছত এইটো ঘৰত এইফালে আজি যে উলিয়ালো বুলি কৈছে এইটো আজি সফা কৰাব লাগিব এইফালে হাঁহো আছে হাঁহ খেলি মানে কথা এটা হৈছে ঠাণ্ডাত হাঁহে পুখুৰীত নামিবলৈ মন নকৰে বুজিছা নাই নাম মন নকৰা কাৰণে পাখিখিনি কমপ্লিট হোৱা নাই কিন্তু ওজন ভাল আহিছে কালি মই এটা ওজন কৰিছিলো 2 কেজি হৈছে এইটো কিমান দিনে হাঁহ এইবিলাক এইখিনি তোমাৰ হেৰি মান হৈছে এইটো 58 দিন 57 দিন মান হৈছে 58 57 দিনতে ইমান ধুনীয়া আহিছে এইটো খালি কৰিলে এইটো আজি খালি কৰিছো এইটো ৰাতিপুৱা খালি কৰিছো ওকে এইটো বেটছৰ আমি ৰিজাল্ট পাই যাম কিমান প্ৰফিট এইটো ইয়াত ওলাই যাব মই আজি বিকি সেলটো ভৰৱা নাই ইয়াত আজি ভৰৱা নাই
কেতিয়া ভৰাই সময় কেতিয়া পায় এই মই এইটো ৰাতি আৰু যেতিয়া এই ফাৰ্মৰ কাম বন কৰি যেতিয়া সামৰো আৰু সামৰি গৈ আৰু ভাত খোৱা গাই বিচনাত বহো তেতিয়া মোৰ ধৰি লোৱা কাঠৰ হিচাপ ফাৰ্নিচাৰ হিচাপ এই মিস্ত্ৰী পেমেণ্ট ল'ৰাটো পেমেণ্ট চব লিখিব লাগেতো এইটোত আকৌ কণীৰ পৰা 7,000 মান থাকে এই কণী পাৰিয়ে থৈছে 4জনে 4টা পাৰিয়ে থৈছে বঢ়িয়া তাৰপিছত তাৰপিছতে এইটোতে কণী পৰা মুৰ্গী কেইজনী যে ভৰাইছিলো এতিয়া মানে ইয়াক অকমান এই দুৰ্বল হাঁহ পোৱালি দুটামান তাহাঁতক মানে কেয়াৰত ৰাখিছে সেইফালে আৰু এইটোত মানে ৰাতি হাঁহ থাকে হাঁহ কিনি থাকিব ন ৰাতি থাকে হাঁহ কিমান আছে এতিয়া হাঁহ তোমাৰ এটাত আছে 150 এটাত আছে 60টা এটাত আছে 60টা তাৰমানে হেৰি আৰু 9টা মাঘৰ বিহু বিকিলো ইয়াৰ পৰা গতিকে ধৰি লোৱা হেৰি 200 হাঁহ আছে আৰু এতিয়া চাওঁ আমি সোণালী বিকাৰ বেটছৰ ৰিজাল্টটো চাম এই মোবাইলটো থৈ লওঁ দিয়ক মোবাইলটো মই ধৰোঁ ইয়াতে চাওঁ ইয়াতে ভাল লাগিব কথাখিনি পাতি ঠিক আছে ফাৰ্মতে কেতিয়াৰ পৰা ৰাখিছে ডাটা ডাটাটো মানে ইয়াত হেৰি শুনা মোৰ ডায়েৰী আৰু দুখন আছে সেই দুখন ডায়েৰী মানে মোৰ ডাইজতহে আছে ইয়াত এতিয়া বেটছ কেই নম্বৰ বেটছৰ পৰা তোমাৰ ডাটাটো আছে চাইছো ৰ'বা এনেই ফাইনেল ডাটাবোৰ বেক চাইডে আছে 39 বেটছৰ পৰা 39ৰ পৰা আছে 39 100 কয়লাৰ 100 কয়লাৰ আছিলে সেইটো তাহাঁতৰ 10,800 টকা তাহাঁতৰ ৰিজাল্ট প্ৰফিট এইটো 45,350 টকা খৰচ 56,146 টকা মানে ওলাইছিলে মানে 100 কয়লাৰ পুহিলে দেখিছেনে পাৰ কয়লাৰ কষ্টিং পৰিলে আপোনাৰ 453 কষ্টিং পৰিলে আৰু পালে আপুনি 561 এটা কয়লাৰ ওজন হিচাপত মই কোৱা নাই এটা হিচাপত মই কথাটো কৈছো সবৰে ৰিজাল্টবোৰ বেলেগ এতিয়া ধৰি লোৱা এইটোতো বেলেগ এইটো মোৰ তোমাৰ হেৰি ডাটাটো বেক সাইডে দেখুৱাইছো একদম কম্পাইলাৰত দেখুৱাচোন একদম কম্পোজিট এইবিলাকত আকৌ মই একদম টোটাল বস্তুবোৰ আছে গম পাইছা না তোমাৰ এতিয়া ধৰি লোৱা এই মেডিচিন সেডিচিনটো আছেই ইয়াৰ কাৰণে ধৰি লোৱা ফলিয়াটো আনিছো বা কাঠৰ গুড়া আনিছো কোনোবা দিনা গড়াল চফা কৰিবলৈ এক্সট্ৰা মানুহ লগাইছো সব লিখি গৈছে সব ইয়াত আছে ৰিসেন্ট বেষ্টত চাওঁ দেখুন এই ৰিসেন্ট বেষ্টৰ এইটো 81 বেষ্টটো চাওঁচোন আপোনাৰ যেটো এটা কয়লাৰ আছে 81 টো ৰবা 81 ৰ পেজটো এফাললৈ গুচি আহিলে ইয়াত বৰ বিশেষ ডাটা নাপাবা আগত আছে এইটো এডিশনে ৰবা 59 নম্বৰ এইবোৰ চাউল কিনি থৈছো তাহাঁতে এইটো এতিয়া এন্টিজল মেডিচিন একিটা দেখিছা না এই মেডিচিন সোমাই আছে এইটো বাল্ব সোমাই আছে দেখিছা এইটো বাল্ব 12টা ইয়াত লিছিলে এইটো ভৰাই থৈছো এইটো কাৰ্টুন 12 কেজি আনিছিলো সেইটো ভৰোৱা আছে তাৰ মানে তোমাৰ ফিক্স কষ্ট বিলাক নাই সোমাই ইয়াত যিবোৰ ভেৰিয়েবল কষ্টবোৰ মানে সব ইয়াত সোমাই আছে আপুনি কি পঢ়িছিলে মই ডিগ্ৰী ইকনমিক্সত পঢ়া ফিক্স কষ্ট ভেৰিয়েবল কষ্ট প্ৰশ্ন সোধাৰ কাৰণে মই প্ৰশ্ন সুধিবলৈ বাধ্য হলো এইটো সব ফাৰ্ম ক্লিনিংৰ কাৰণে মই এক্সট্ৰা হাজিৰা এটা লগাইছিলো 400 টকা ফুৰাইতে দেখিছা না সেইটো ইয়াত কাৰণে সোমাই আছে চাওঁ আৰু মই ক্লোজ বেচটা চাওঁ ৰবা এইটো কাৰ্টুন দিছে না 8 কেজি প্ৰত্যেকটো বেচৰ কাৰণে কাৰ্টুন কিনি আনো যে এইটো প্ৰত্যেকটো বেচৰ এনেকে সোমাই আছে সেই খোৱা বেচৰ ৰিজাল্টটো চাওঁ ৰিসেন্ট আপোনাৰ ৰিসেন্ট একদম ডাটাত এতিয়াতো এইটো কয়লাৰটো সোণালীটো আপডেট নাপাম 82 টো সেইখন নেকি 82 আজি আদায় হৈছে কিন্তু লাষ্ট আজি গিটা লিখিবলৈ আছে ঠিক আছে এনে 150 এনে 13 তাৰিখৰ ডেটৰ তুমি হিচাপটো চোৱা 13 তাৰিখৰ ডেটৰ লাষ্ট খৰচ কৰিছিল খৰচ ইয়াত না খৰচ নাই মানে চক 150 সোণালী পুহিছে 27,680 rupees দাদা খৰচ হৈছে হয় না ইমান খৰচ হৈছে ইয়াত আৰু আজি আপডেটটো ওলাবলৈ আছে 17 তাৰিখত গ'ল ইমানখিনি গ'ল আজি 18 তাৰিখ হয় আজিটো লিখিব মানে আজি কিমান দিলে নে আজি 15 পিস কিমান হৈছে 15 পিছত তোমাৰ হেৰি এটো 4,700 কে টকা 4,700 যদি ধৰো মানে 44,000 ধৰিলো 44,000 আহিলে তো ইয়াতে প্ৰফিট ওলালে 27,000 টকা গ'ল 44,000 আহিলে প্ৰায় 17,000 প্ৰায় 17,000 মানে 150 সোণালী পুহি কিমান মাহত ভৰাইছিলে কেতিয়া ভৰাইছিলে আপুনি এটো তোমাৰ 4/11/2025 4/11/2025 ত ভৰাইছে নৱেম্বৰ ডিচেম্বৰ আৰু জানুৱাৰী আধা আঢ়ৈ মাহ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী আধা মই যে তোমাক কৈছো 70 ডেজৰ পৰা 80 ডেজৰ ভিতৰত বিকি আদায় কৰিব লাগে ওকে 17,000 টকা প্ৰফিট এতিয়া কষ্টিংৰ ক্ষেত্ৰত অকমান ক্যালকুলেশনটা চাওঁ 150 সোণালীত কষ্টিং যদি কওঁ 100 টকাকে হলে 15,000 টকা আৰু 27,000 টকা যেতিয়া কষ্টিং হৈছে প্ৰায় আপোনাৰ 17-18,000 টকা 17-18,000 টকা মানে 180 170 180 আমি আগলৈ যাওঁ আমি যে কৈ থাকো সোণালীত 170 180 কষ্টিং মানে বুজিলে নে একচুয়াল কষ্টিংটো দাদাৰ ওচৰত আমি আহি গম পালো যে সোণালীত 170 পৰা 180 rupees পাৰ পিছত কষ্টিং থাকে আৰু আপোনাৰ এইটো এভাৰেজ কিমান হৈ আহিছিল এটা ইহঁতক বৰ বেছি ডাঙৰ কৰিবলৈ নাপালো তো এতিয়া এই ধৰি লোৱা 20 কেজি 800 গ্ৰাম 900 গ্ৰাম ওয়েটত ন কিন্তু সোণালী মই ধৰিলে ডাঙৰ ওয়েট কৰিও বেচিছো মই দেখুৱাইছো ৰবা এইটো 25,000 টকা প্ৰফিট 76 নম্বৰ বেটছ এইটো সৰি এইটো 81 যে এইটো ডাঙৰ মুৰ্গী কিটা তাহাতে হেৰি পেজ গ'ল আকৌ ইয়াত কিমান আহিলে এতিয়া 1,47,787 টকা এইটো তোমাৰ খৰচ
আৰু এইকণলৈকে তোমাৰ হেৰি মান আহিলে 70,000 মান আহিলে 7,000 মান আহিলে আৰু আহিবলৈ আছে আৰু একদম প্ৰথম পৰা যেতিয়া মানে 1900 পৰা তাত লাষ্টত আছিলে সেইটো ৰ'বা নহয় এনেই তোমাক সোণালী হিচাপে দেখুৱাইছো পাৰ্চনেলি দেখক এইটো হাঁহৰ হিচাপ গম পাইছা নাই হাঁহৰ যে মই যে ক'লো 9টা হাঁহ বিকিলো বুলি এইকেইটা এই এতিয়া লগৰ হাঁহ দিছো 40,000 খৰচ হৈছে ন পেণ্ডিচাই আছিলে তোমাৰ 26,176 ওলাইছিলে 49,946 23,970 টকা তাৰমানে প্ৰায় এপ্ৰক্সিমেট 24,000 টকা প্ৰত্যেকটো বেচতে প্ৰফিট হৈছে এইটো শুনা 100 কালাৰ পেকিং হাঁহৰ ৰিজাল্ট এইটো চোৱা 23,900 মানে 24,000 টকা ওলাইছে হেৰি 100 হাঁহত মই এতিয়ালৈকে লছ পোৱা নাই আজিলৈকে মানে কি হাঁহৰ বেটছটো মানে মুৰ্গী বেটছতকৈ অলপ কম কিন্তু ধৰি লোৱা আজি 2 বছৰমানৰ আগত বৰ কালাৰ হেৰি ইয়াৰ পাছত তোমাৰ লকডাউনৰ পাছত বৰ পেণ্ডেমিক ডিজিজ এটা আহিছিলে মুৰ্গীবিলাকৰ এই বিশেষকৈ আমাৰ ইয়াত এই হাইব্ৰিড বুলি এটা কোম্পানী আছিলে এই কোম্পানীটোৰ লগতে গোটেই বেমাৰটো আহিছিলে হাইব্ৰিডৰ কাৰোবাৰ গ'লে যদি দানা বস্তা এটাও যদি ধান ভৰাব নিছিলে তাহাঁতৰ ঘৰতো মুৰ্গী শেষ হৈ গৈছিলে মোৰ ঘৰলৈ ধৰি লোৱা হয়তো বেপাৰীৰ লগত আহিল গম পাইছে নে বেপাৰী যে এইবোৰ সেইকাৰণে মানে মই বেপাৰী আহিবলৈ নিদিওঁ নহয় মই সেইডোখৰ কিমান অকণমান বেয়া পালেও উপায় নাই মই দৰকাৰ হ'লে মুৰ্গী এটা নি পেলাই দেখুৱাম তেওঁক চুবলৈ নিদিওঁ যদি তেওঁ আকৌ নিনিবও পাৰে নহয় সেইটোতো হয় গম পাইছা নাই সেইকাৰণে তেওঁলোকৰ কেচিং মই আগফালে আহে কেচিং বেগ সেইবোৰ আগফালে কিন্তু ৱেটটো চাবলৈ দিওঁ মানে হয় ৱেট মই তাতহে কওঁ মই ফাৰ্নিচাৰ ঘৰত ৱেট তাতহে কওঁ এইটো চাওক আচল বস্তু এইটো মানে এইটো কাৰণে মই আহিছো এখন ভাণ্ডাৰী কোম্পানীয়ে মোক দিয়া দাই দানা কোম্পানী এইটো 28/7/2019 হেৰি এইটো কয়লাৰ আছে 8,380 টকা প্ৰফিট তাৰপিছতে এয়া 150টাত তোমাৰ 21,462 তাৰপিছতে 19 এইটো সোমোৱাৰ ডেট নে ওলোৱা ডেট এইটো সোমোৱা ডেটটো সেই বহিখনত বহিখন ডিটেইলত পাম আৰু একদম এফালে আহিলে প্ৰফিট চলি আছে 2021 চনৰ মাঘ বিহুৰ দুদিনৰ আগৰ পৰা মাঘ বিহুৰ দিনাখনলৈ মই মানে এইবোৰ শেষ এইটো লছ 29,000 15,000 8,000 14,000 তাৰপিছত আকৌ কোনো প্ৰফিট আহিলে লাহে আকৌ লগালে মই গেপ নাই কম প্ৰফিট কেলে আহিলে এইটো 100 পোৱালি হেৰি বেমাৰ হৈ গৈছিল নহয় পোৱালি গণ্ডগোল হৈছে উইদাউট ভেকচিনেশ্যনত এনেও মই আকৌ ভেকচিনেশ্যন নকৰোঁ এইটোতো 149 এইটো মানে এনেই যোৱা দি গ'ল আৰু এইটো নো প্ৰফিট নো লছ তাৰপিছত এফালে প্ৰফিট আহিলে 22 চনত আকৌ এটা লছ খালে ন এইটো 22 চনত লছ খালে 150টা কয়লা প্ৰফিট আহিলে 30,000 ধুনি ভাল প্ৰফিট আহিছে এইবোৰ নাই ক'তো নাই এফালে দেখিছে এয়া হৈ গ'ল ডাটা এতিয়া আহি চলি থকাখিনি আপডেট হোৱা নাই একদম ভাল দিনো গৈছে মানে একদম বেয়া দিনো গৈছে এইখিনি ৰাখাৰ আইডিয়াটো ক'ৰ পৰা আহিলে কেলে ৰাখিলা আপুনি নহয় এতিয়া ব্যৱসায়টো কৰিছো আৰু যদি কাগজ কলম নহয় ব্যৱসায় লাভ লোকচান কেনেকে গম পাবা মই এতিয়া এটা নিৰ্দিষ্ট টাইম আছে আৰু যেতিয়া একদম ফাইনেলি মই ভিতৰ সোমাওঁ তাৰপিছতে গৈ 3খন ডায়েৰী আছে এখনত 3-4জন কৰ্মচাৰী পে'মেণ্টৰ হিচাপ আৰু এখনত কাঠৰ হিচাপ এখনত হেৰি এই ফাৰ্মৰ হিচাপ সোমাই থাকে এতিয়া যদি কোনোবাই নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে এনেকুৱা বস্তু চাগে কোন মাহত ভৰালে তেওঁৰ মানে লছ নহয় মানে মাৰ্কেটখন পাব মই লছটো নহওক আপোনাৰতো লছ হোৱা নাই লছ হোল দা ইয়েৰ ফাৰ্মৰ বিজনেছ আল্টিমেটলি যদি মাৰ্কেটিং যদি ভাল থাকে তেতিয়া পুহিবলৈ দিগদাৰি গম পাইছা নাই এনভাইৰমেণ্ট যদি ভাল থাকে তেতিয়াহ'লে চবেই পোহে গতিকে মাৰ্কেট ডাউন হয় এনভাইৰমেণ্ট যেতিয়া অপজিট থাকে তেতিয়া তোমাৰ মাৰ্কেট ভাল হয় অন্য কথা একো নাই মানে যোগান যেতিয়া বেছি হ'ব চাহিদা ডিমাণ্ড সাপ্লাই কনচেপ্ট ইকনমিক্সটো ইয়াতে যেতিয়া মাৰ্কেটত বস্তু এভেইলেবল হ'ব তেনেও কৰিব কেতিয়া ভৰাব লাগিব মইতো সেইকাৰণে কোনো হেৰি নাই মোৰ টাইম টেবুল নাই মই মাত্ৰ আৰু শুক্ৰবাৰ দিনটোত মই মুৰ্গী নভৰাওঁ তাৰবাদে যিকোনো বাৰেই মোৰ কাৰণে ভাল মই শুক্ৰবাৰ দিনটোত একো নভৰাওঁ কেলে এনেই নভৰাওঁ মই কিবা এটা নিজৰে ভাল নালাগে মই কোনো শুভ কাম মই শুক্ৰবাৰত নকৰোঁ শুক্ৰবাৰ বাদ দি সেয়া লাগিলে যি মাহে মৰ ঠাণ্ডাই হওক মই গৰমে এতিয়া শুনা এইকেইটা বেটছক মই ব্ৰুডিং দিওঁতে মই বিশ্বাস কৰিবা মই কাঠৰ কামৰ সৈতে 10,000 টকা ৰিচাৰ্জ মাৰিছোঁ একেলগতে কাৰেণ্টৰ কাৰণে মোৰ এইবোৰ চব কাৰেণ্টত হয় ফাৰ্নিচাৰ কামবোৰ কাৰেণ্টত হয় হেৰি এইটো ফলস্বৰূপে ইহঁতৰ ব্ৰুডিঙত কি হয় 600 তিনিটা ঘৰত সোমাই গ'ল এটা ঘৰত 400 গতিকে 318 ৱাট ভিতৰত জ্বলে তাৰবাদে আকৌ LED বোৰ আছেই তাৰমানে 2500 ৱাটৰ ওচৰা-ওচৰি যেতিয়া চলি যায় মোৰ আৰু বিল কেনেকুৱা খৰচ কৰিব লাগিব মই যে কৈছো তুমি যে কোন মাহত ভৰাব লাগে সেইটো কথা নহয় এনভাইৰনমেণ্ট যেতিয়া ভাল হ'ব পুহিবলৈ যেতিয়া সহজ হ'ব মাৰ্কেটত বস্তু এভেইলেবল হ'ব মাৰ্কেটত এভেইলেবল হ'লে হেৰি হ'ব এইটো ডিমাণ্ডটো কমি যাব ৰেট ডাউন হ'ব
আৰু মাৰ্কেটত এতিয়া কথাটো হ'ল কি জুন জুলাই মাহত কথাত মানে মাংসৰ চেলটো কম বহুতে সেইকাৰণে গৰমত পুহিবলৈ দিগদাৰ বেমাৰ বেছি পুহিবলৈ বাদ দি দিয়ে কিন্তু চেল কম হ'লেও বহুতে যে বাদ দি দিয়ে ৰেট নকম ভাল থাকে ৰেট ভাল আপুনি আকৌ এই বেছি ঠাণ্ডাত পোৱালি এতিয়া হাঁহ পোৱালি বহুতে ডাঙৰ কৰিবই নোৱাৰে মৰিয়ে যায় সোণালী মুৰ্গী বা লোকেল পোৱালি ডাঙৰ কৰিবই নোৱাৰে মৰি যায় কিন্তু কথাটো হ'ল কি সেইটো সময়ত বহুতে ঠাণ্ডাত মুৰ্গীৰ চেল বাঢ়িব বুলি মুৰ্গী ভয় কিন্তু কথাটো হ'ল কি আল্টিমেটলি মাৰ্কেটত আজি মোৰ ওচৰত বাদে যদি ওচৰতে কোনোবা এটা পায় তাৰ ধৰি লওক পইচাৰ অভাৱ থাকিলে কি দানা আনিবলৈকে যদি পইচা নাই কোনোবা এটা দৰকাৰ হ'লে মোৰ ঘৰলৈ অহা বেপাৰী মাতি নি মই যিটো 320 দি আছো সি 300 দিম বুলি কৈ দিব কথাটো তেনেকুৱা সেইকাৰণে বেপাৰটো কণ্টিনিউটিটোহে ডাঙৰ কথা বজাৰখনো কণ্টিনিউ কৰিবলৈ হ'ল পাবলৈ হ'লে কণ্টিনিউশ্যন এতিয়া কথাটো এনেকুৱা মোৰ ফাৰ্মত মুৰ্গী থকা অৱস্থাত যদি মোৰ যিকেইটা কাউণ্টাৰ মুৰ্গী নি থাকে সেই কাউণ্টাৰ কেইটা মই মানুহটো ৰানিঙত থকা মানুহ মই কাঠৰ কামতে হওক ফাৰ্নিচাৰ কামতে হওক মই এইটো কামতে হওক মোৰ কাউণ্টাৰ এটা যেতিয়া মোৰ মুৰ্গী নি থকা অৱস্থাত মোৰ পে'মেণ্ট বাকী থকা অৱস্থাত যদি তাৰ কাউণ্টাৰ যদি বেলেগৰ মুৰ্গী সোমাব মোক টোটেল পে'মেণ্ট দিব লাগিব আৰু মোৰ চুক্তি আছে গতিকে মোৰ ঘৰত নাই সেইদিনাখন বেলেগ কথা মোৰ ঘৰত থকা অৱস্থাত মোৰ ঘৰৰ পৰা মুৰ্গী নি মোক বেলেঞ্চ কৰি পেলাই কি থাকিব নোৱাৰিব আপোনাৰ সেনেকে বাকীও লাগে লাগিলেও সেইটো কণ্টিনিউটি থাকে আৰু তাহাঁতিও জানে গতিকে মই বাকী আছে মই সেইটোক লৈ টেনশ্যন নলওঁ কিন্তু মোৰ ইয়াত মুৰ্গী শেষ হোৱাওঁতে মোৰ হিচাপো ক্লিয়াৰ হ'ব লাগিব অতি বেছি মেক্সিমাম এসপ্তাহ সময় এতিয়া আজি সোণালী লাষ্ট যিকেইটা মুৰ্গী যিটো লৈ গৈছে মই সুধিছো যে এইটো পে'মেণ্ট কেতিয়া ক্লিয়াৰ হ'ব কাইলৈৰ পৰাতো আহিবলগীয়া নাই তাৰপিছতে সি বোলে মই আপোনাক হেৰি বুধবাৰে লগ কৰিম ফাইনেল কৈছো বুধবাৰে লগ কৰিম বুধবাৰৰ পৰা মই আপোনাৰ হাঁহ আনিম বোলো ঠিক আছে কিন্তু সোণালী হিচাপ বুধবাৰ ক্লিয়াৰ হ'ব লাগিব আকৌ বোলে ক্লিয়াৰ হ'ব কথা তেনেকুৱা ঠগন খাইছে নাই ঠগন মানে কি হেৰি এই বেপাৰখন এইটো বেপাৰ তেনেকে ঠগন নাই খালি যিটো আৰু হেৰি লছটো আৰু বৰ বেছি পইচাৰ ৰিস্ক নলওঁ নহয় তাহাঁতৰ লগত অতি বেছি 5,000 6,000 3,000 টকা এতিয়া এই কুকুৰাখিনি এতিয়া আপুনি মোক ক'লে যে আহক হেৰিয়ালে পঠাব এই 23 জানুৱাৰীত বিয়া আছে 25 সেনেকুৱা অৰ্ডাৰবিলাক কেতিয়া পাব মানুহে মানে কেনেকে বিয়া চিজন বিলাকত হেৰি হয় আৰু কথাটো হ'ল কি মোৰ ওচৰত পামেই এনেকুৱা এটা তাৰমানে মানুহবিলাকৰ হেৰি হ'ব লাগে আৰু বহুতে মানে কি হয় এনেকুৱা ডাঙৰ চাই দিলে নাৰাখে মানে তাৰমানে খুৱাবলৈ কষ্ট পায় এতিয়া মই দানা ধৰিলে এতিয়া মোৰ 3.5 পেকেট দানা ডেইলি লাগে গতিকে মই সপ্তাহত 20 বেগ দানা মিনিমাম আনোৱেই গতিকে মোৰ দোকানখনতেই হওক মোৰ লেনদেনটো ক্লিয়াৰ থকাৰ কাৰণে 50 টকা হ'লেও আন বেপাৰীতকৈ সস্তা মোৰ আৰু এইটো কথাটো হ'ল কি মই ৰাখোঁ কেলে এতিয়া তুমি চাবা দেই ডাঙৰ কেলে ৰাখিব লাগে তোমাৰ এতিয়া 4 কেজি চাইজত এটা পোৱালি মুৰ্গী যেতিয়া বিকো তাত পোৱালি কষ্ট তেতিয়াও 35 টকা আৰু 1 কেজি চাইজত বিকিলেও 35 টকা ফলস্বৰূপে 4 কেজিত পাৰ কেজি মোৰ পোৱালিৰ দামটো কিমানলৈ গ'ল 7 টকালৈ বা 8 টকালৈ গুচি গ'ল এটা মুৰ্গী বেচোতে পোৱালিৰ দাম 8 টকা হোৱা এটা পোৱালি বেচোতে পোৱালিৰ দাম 35 টকা হোৱা ডিফাৰেঞ্চ আছে নাই গতিকে কথাটো সেইটো আৰু সৰু অৱস্থাত ধৰি লোৱা ব্ৰুডিঙৰ যিটো খৰচ ডাঙৰ ব্ৰুডিঙৰ খৰচ নাই তাৰপিছত ধৰি লোৱা ক্ৰমান্বয়ে মেডিচিনবোৰ কমি আহিলে এণ্টিবায়টিক কমি আহিলে সিহঁতক জাষ্ট লিভাৰ টনিক খুৱাব লাগে মাজে মাজে কেলচিয়াম খুৱাব লাগে তাৰ বাদে বেলেগ কথা নাই এনেকুৱা মই বহুত শুনিছো পুৰা ৰ'দ পৰা হ'ব লাগে কিবা এনেকুৱা হ'ব আপোনাৰ এইটো এনেকুৱা ৰ'দ পৰা নাই এইফালে বাঁহৰ তলতে এইটো মোৰ নহয় ভাল হয় গৰম দিনৰ কাৰণে বহুত উত্তম মই সেইকাৰণে পুৰা জুন জুলাই মাহতো মই কোনো ইয়াত ফেনৰ ব্যৱস্থা নাই দেখিছা নাই ক'তো ফেনৰ ব্যৱস্থা ইয়াতো আপুনি এনেই ৰখি থাকিলেও আপোনাৰ ঠাণ্ডা লাগিব ফেনৰ ব্যৱস্থা নাই সেইকাৰণে মানে মোৰ জুন জুলাই মাহতো ইমান এফেক্ট নপৰে ঠাণ্ডা দিনত খালি আৰু কি হয় পলিথিন কাপোৰ চব দি আৰু ইফালে ব্ৰুডিং কৰি এতিয়া ৰাতি এতিয়া ইমান ডাঙৰ মুৰ্গী হ'ল তথাপিতো 4 কেজি মুৰ্গীটোকো মই হেৰিটো পেলাই দিওঁ কুকুৰা মুৰ্গী হাঁহ পুহি মানুহ চলিব পাৰেনে পাৰিব কেলে নহয় এতিয়া শুনা মোৰতো এই কামটোৰ লগত মই নিজে চলাৰ বাদে মোৰ এই ল'ৰাটো চলি আছে তাৰতো পৰিয়াল এটা চলি আছে মাকে সেই এনেকেতো তাৰ চলি আছে মানে যদি মই 20-25 হাজাৰ টকা হ'লে মানে মুৰ্গী পুহি 20-25 হাজাৰ টকা উলিয়াব পাৰে এভাৰেজ মানে মই মানে এইখনত তোমাৰ এভাৰেজ মানে একদম লয়েষ্ট 20ৰ পৰা হায়েষ্ট 45 মানলৈকে ৰানিঙত থাকে পাৰ মান্থ সেইটোৱে লাগে আৰু সেয়া উইথ ডাটা মানে এনেই কোৱা নাই কোনোবাই এনেই কৈ দিয়া নাই অভিজ্ঞতাৰ পৰা কৈছে 96তে ব্ৰইলাৰ পুহিছিলে 96 পৰা 2004লৈকে কলেজত পঢ়ি থাকোঁতে তাৰপিছত বেলেগ কৰি আকৌ আহি পিনি ধৰিলে ইয়াত মানে লগতে বেলেগ ব্যৱসায়ৰ লগত ঘৰৰ একেবাৰে সেয়া ঘৰ দেখিছে আৰু ঘৰৰ একেবাৰে পিছফালে এইখিনি বস্তু কৰিছে যদি কোনোবাই আৰু ডিটেইল জানিব লাগে এইখনলৈ আহিব আৰু ইয়াতে আহি পিনি আপুনি ডিটেইলখিনি চাব পাৰিব য'ত মানে আপোনালোকে একজেক্ট কষ্টখিনি পাব আৰু দাদাৰ যোগাযোগৰ নাম্বাৰটো মই ইয়াতে দিছোঁ আৰু কিবা ডিটেইল বিচাৰিলে ফোন কৰিব অকণমান আপোনালোকে ডিটেইল ডিছকাছ কৰিব পাৰিব এতিয়া তেনেকৈ খুব ভাল বন্ধু হ'ল মোক এজনে মাতি আছে এতিয়া নাজিৰা এজনে
এই মাটি আছে এই অগ্নিনাম মন্দিৰটোৰ ওচৰতে মন্দিৰ ওচৰলৈ আপোনালোকে সময় সুবিধা চাই পিনি তেওঁলোকৰ লগত যোগাযোগ কৰি লৈ আপোনালোকে আৰু ডিটেইল জানিব পাৰিব মোৰ ইয়াত যদি দিবা ডিটেইল থাকি গৈছে আৰু শেষত মই দাদাৰ অলপমান ফাৰ্নিচাৰ বনাই আছিল আহক দেখাই দিওঁ বিয়া অৰ্ডাৰো লয় ন লওঁ মই বিল্ডিঙৰ কামো কৰাওঁ বেছিকে ইয়াত দেখিছে মানুহ যে তেওঁ কৈছে কৰ্মচাৰী হিচাপ ৰাখে ইয়াত তেওঁলোকে কি কৰিছে ইয়াত এইফালে ফাৰ্নিচাৰ বনাই আছে এই ফাৰ্নিচাৰৰ ইফালে বনাই আছে এইফালে বনাই আছে আৰু এইখন মই আপুনি আহোঁতে এইখনৰ কথা পাতি আছো এইখন বনচুম কাঠৰ এখন টোটেল বন কিমান পৰিছে এইখন এইখন তোমাৰ 56,000 মান হ'ব এফালে ড্ৰয়াৰ হ'ব এফালে বক্স হ'ব বেকত হেড বক্স হ'ব মানে এইটো কাম আপোনাৰ মেইন এইটো কাম তাৰ লগতে এক্সট্ৰা ইনকামৰ কাৰণে এইটো মানে মই ক'লো নহয় তোমাক প্ৰথম কণী খাবলৈ বুলি মুৰ্গী 20 জনী পুহিছিলো তাৰ পাছৰ পৰা গৈ মনটো বহল হৈ সেইটো হৈ আছে বঢ়িয়া চ' এখেতসকল মোৰ কৰ্মচাৰী বহুত পুৰণি এখেতটো 2010 চনৰ পাছ ইয়াতে কৰি আছে 2010 চনৰ 2026 এখেতৰ ঘৰ বহুত দূৰ শিৱসাগৰ দেৰগাঁৱত থাকে হয় নি শিৱসাগৰ থাকে এখেতো আজি 2 বছৰ মান হ'ল ৰংগছে মথা ডাঙৰ ঠিক আছে মোৰ সেই চৰাইদেউত ঠিক আছে দিয়ক হয় সিও আমাৰ ঘৰৰ চৰাই লৈ সেই 96ত ফাৰ্ম থাকোঁতেও ই তেতিয়া আমাৰ ঘৰতে আছিলে 96ৰ পৰা আহিল তাৰপিছত মাজতে আমিও পৰিয়াল পাতিবৰ সময়ত ব্যৱসায়বোৰ খলালো সিও পৰিয়াল পাতিবৰ সময়ত ব্যৱসায় খলালো এতিয়া কোৱা আহিল চ' এয়া আছিল ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কিবা জানিব লগা থাকিলে ডিটেইল দাদাৰ লগত যোগাযোগ কৰিলে আপোনালোকে ইয়াৰ পৰা ফটো মাৰি তেখেতে আপোনালোকলৈ পঠাই দিব যাতে আপোনালোকে গম পায় আচল কষ্টিং কিমান প্ৰফিট কিমান কেনেকুৱা ধৰণৰ কি ডিটেইলখিনি জানিব পাৰে দাদা ধন্যবাদ থেংক ইউ